মই দিয়া কুৱেশ্যন কেইটা যদি তোমালোকে ভালদৰে চাই যোৱা 100% পুৰা মই লিখি দিছোঁ, পৰীক্ষাত ভালদৰে লিখি থৈ আহিব পাৰিবা। বেছি নাথাক 2টা বা 3টা কুৱেশ্যন দিম এটা চেপ্টাৰৰ পৰাই। তো হাই এভৰিৱান, গুড ইভিনিং। তো আজি এটা নতুন এটা ভিডিঅ' লগ পালে তোমালোকক স্বাগতম জনাইছোঁ। বাকী হয় তোমালোকৰ থাম্বনেইল আৰু চাওঁতে ভিডিঅ'টো কি হ'বলৈ গৈছে গেছ কৰিছা। তো যিহেতু তোমালোকৰ হ'বলৈ গৈ আছে হাফ ইয়াৰলি এক্সাম হ'বলৈ গৈছে, তো বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ডেট থাকে। তো নলবাৰী ডিষ্ট্ৰিক্ট যদি ক'বলৈ যাওঁ আমাৰ 19 ছেপ্টেম্বৰৰ পৰা আমাৰ আৰম্ভ হ'বলৈ গৈছে হাফ ইয়াৰলি এক্সাম 10 ষ্টুডেণ্টসকলৰ কাৰণে। তো তোমালোকৰ মই আগতে যিহেতু মই মানে এতিয়া এইটো ভিডিঅ' ভাবা পাৰে যে এইটো ভিডিঅ' যে এইটো ওপৰত বনাইছে, নহয় মই আগতো মানে এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট টপিকত মানে ভিডিঅ' বনাইছোঁ। তোমালোকে এতিয়া পপুলাৰ চিলেক্ট কৰি তোমালোকে চাব পাৰা, যোনটো মানে মোৰ বহুতে বেছি পপুলাৰ সেইকেইটা ভিডিঅ' আছে। মানে হৈ তোমালোকে ভাব পাৰা যে ই ইম্পৰ্টেণ্ট কুৱেশ্যন দিবে, নিজে কি বা জানে মানে বহুতে ভাব পাৰে, কিয় ভাব পাৰে বহুতে বহুত মানুহ ষ্টুডেণ্টে ভাবিব পাৰে, কিন্তু মানে মানে মোৰে ক'ব লাজ লাগে। কাৰণ মই মানে যোৱা এইচএছত হওক বা ফাইনেল পৰীক্ষা হওক বা HSC হওক, মানে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ না, ষ্টুডেণ্টসকলে মানে এক্সামৰ পৰা আহি পেলাই মানে কমেণ্ট দিয়ে যে তই কি কমন কুৱেশ্যন দিছা, ডাইৰেক্ট চেম টু হুবহু কুৱেশ্যন আহিছে। তো চোৱা, তো তোমাৰ যিটো হাফ ইয়াৰলি এক্সাম ঘূৰাকৈ আহি আছে, তো তোমালোক মানে আমাৰ যোনখন মানে অসমীয়া আমাৰ বুক হয়, যোনখন মানে অসমীয়া সাহিত্য চয়ন হয়, এইখনৰ মানে তোমালোকৰ মই তিনিটা যোন আমাৰ পয়েম আহিব, তোমালোকে নিশ্চয় গমে পাইছা যোন চিলেবাছখিনি পাইছা। তো হাফ ইয়াৰলি এক্সাম তোমালোকৰ আহিব যাই আছে, বৰগীত আহিব, জিকিৰ আহিব, প্ৰহস্তি আহিব। তো এই তিনিটা চেপ্টাৰ তোমালোকক মই বঢ়িয়া চাই সুন্দৰকৈ বঢ়িয়াকৈ উলিয়াইছোঁ। মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু বেছি কুৱেশ্যন নাম বৰ বেছি এই তিনিটা কুৱেশ্যন এটাৰ তিনিটা মানে কুৱেশ্যন দিম, মানে এনেকুৱা কুৱেশ্যন দিম মানে মানে হুবহু আহি যাব লাগিব পৰীক্ষাত 100% মই লিখি দিম পুৰা। চোৱা, এনেকুৱা কিছুমান ইউটিউবাৰ আছে যোনকেইটা ইউটিউবাৰে ডাইৰেক্ট কোৱা নোৱাৰে এনেদৰে। ইউটিউবত এনে বহুত ধৰণৰ ভিডিঅ' পাওঁ যে ক'ব যে এইকেইটা কুৱেশ্যন যে আহিব পাৰে, 90% চান্স থাকে আহিব পাৰে, নাহিব পাৰে, এনেকুৱা ক'ব। কিন্তু মই কওঁ, মই দিয়া কুৱেশ্যন কেইটা যদি তোমালোকে ভালদৰে চাই যোৱা 100% পুৰা মই লিখি দিছোঁ, পৰীক্ষাত ভালদৰে লিখি থৈ আহিব পাৰিবা। বেছি নাথাক 2টা বা 3টা কুৱেশ্যন দিম এটা চেপ্টাৰৰ পৰাই। তো তোমালোকক মই আজি দিবলৈ গৈছোঁ বৰগীত, জিকিৰ এণ্ড প্ৰহস্তি, তিনিটা কবিতাৰ তুমি ভালদৰে বঢ়িয়াকৈ কুৱেশ্যন দিম। আৰু শ্বৰ্ট কুৱেশ্যন নহয়, যিহেতু শ্বৰ্ট কুৱেশ্যন গেলাম মানে কিনো শ্বৰ্ট কুৱেশ্যন, এনে অলপ পঢ়িলে শ্বৰ্ট কুৱেশ্যন কিন্তু মুখস্থ হৈ যায়, এটা বা মানে ৱৰ্ডছ। তোমাক মানে লং কুৱেশ্যন দিম, 3 মাৰ্কছ হওক, 4 মাৰ্কছ হওক, 5 মাৰ্কছৰ তোমালোক বঢ়িয়াকৈ লং কুৱেশ্যন দিম। এটা চেপ্টাৰৰ পৰাই অলপ বেছি নাথাক, বেছি 2টা কুৱেশ্যন দিম। তো ব'লা আমি বঢ়িয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ, লগতে আমি বঢ়িয়াকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰোঁ ব'লা। তো তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ হ'ব না, সেইটো মই বৰগীতৰ ওপৰত ডিছকাশ্যন কৰিম। তো চোৱা, তোমাৰ যোনখিনি বৰগীতৰ যোনখিনি মানে কুৱেশ্যন আছে না, সেইখিনি হৈছে অলপ প্ৰশ্নাৱলীৰ কুৱেশ্যন। এইখিনি কৈ প্ৰশ্নাৱলীৰ কুৱেশ্যন, কিন্তু যোনবিলাক শিক্ষাৰ্থীয়ে যোনবিলাক কুৱেশ্যন কাটে না, সেইবিলাক মানে প্ৰশ্নাৱলীৰ পৰা এটা দুটা কুৱেশ্যন দিয়ে আৰু তাৰ লগতে মানে অতিৰিক্ত কুৱেশ্যন হিচাপে মানে মাজৰ পৰা মানে কুৱেশ্যন কাটে। আৰু তোমালোকে মানে কিছুমান ষ্টুডেণ্ট আছে যিসকলে মানে অকল প্ৰশ্নৰ কুৱেশ্যনখিনি পঢ়ি যায় মানে পৰীক্ষা হলত বহে। তাৰ সলনি কি হয়, মানে প্ৰশ্নবিলাক কুৱেশ্যনটো লিখিব পাৰে, কিন্তু যোনবিলাক অতিৰিক্ত কুৱেশ্যন সেইবিলাক লিখিব নোৱাৰে, কাৰণ যিহেতু এটা মাজৰ কুৱেশ্যন পঢ়ি নাযায়। তো সেই তোমালোকৰ কাৰণে বঢ়িয়াকৈ মই প্ৰশ্নৰ কুৱেশ্যন এটা দুটা থাকব, তাৰ লগতে অতিৰিক্ত কুৱেশ্যন হিচাপে মাজৰ পৰা বঢ়িয়াকৈ বঢ়িয়াকৈ উলিয়াই পেলাই বঢ়িয়াকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে তোমালোকৰ কাৰণে বাছি উলিয়াইছোঁ। ব'লা আমি বঢ়িয়াকৈ ডিছকাশ্যন কৰোঁ কুৱেশ্যন এনচাৰবিলাক, এনচাৰ দিনা বাৰু কুৱেশ্যনবিলাক দিম। তো চোৱা, তোমালোকৰ ফাৰ্ষ্ট যোনটো কুৱেশ্যন হ'ব না, সেইটো হ'ব বৰগীতৰ মূল ভাৱ বৰ্ণনা কৰা। অৰ্থাৎ বৰ্ণনা, তোমালোকে ভালদৰে জানাই বৰগীতৰ মূল ভাৱ কি কি হ'ব পাৰে। ছেকেণ্ড কুৱেশ্যন, কবিৰাতিত ভক্ত আৰু ঈশ্বৰৰ সম্পৰ্কে কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। ছেকেণ্ড কুৱেশ্যন গুচি গ'ল। থাৰ্ড নম্বৰ হ'ব, খনখনত যোগী যাহকো দিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা। থাৰ্ড নম্বৰ কুৱেশ্যন গুচি গ'ল। ফ'ৰ্থ নম্বৰ, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। লক্ষণ বেছি টাফ নাই, এইটো কুৱেশ্যন ইজি হয়, লক্ষণ লিখা দিছে। 5 নম্বৰ হৈছে, কবিৰাতিত কবিয়ে ঈশ্বৰৰ অসীম মহিমা আৰু কৃপা কেনেদৰে প্ৰকাশ কৰিছে ব্যাখ্যা কৰা। তো বৰগীতৰ এই 5টা কুৱেশ্যন বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এই 5টা কুৱেশ্যন মানে 5টা কুৱেশ্যনৰ বাহিৰে বেলেগ কুৱেশ্যন বেছি চান্স নাই আৰু মোৰ মতে এইকেইটা পঢ়িলে যথেষ্ট পূৰা মাৰ্ক পাই যাব তোমালোকে। জিকিৰৰ ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন হ'ব আমাৰ জিকিৰৰ বৈষ্ণৱৰ লিখা, ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন। ছেকেণ্ড নম্বৰ কুৱেশ্যন হ'ব জিকিৰ আৰু ঝুমুৰৰ মাজত পাৰ্থক্য লিখা। যোনবিলাক জিকিৰ আৰু ঝুমুৰৰ যোনবিলাক পাৰ্থক্য থাকে না, ঝুমুৰৰ আৰু জিকিৰৰ পাৰ্থক্যখিনি বঢ়িয়াকৈ লিখা। থাৰ্ড নম্বৰ কুৱেশ্যন হ'ব তোমালোকৰ জিকিৰৰ সাম্প্ৰদায়িক সম্প্ৰীতি কেনেদৰে প্ৰকাশ পাইছে লিখা। থাৰ্ড নম্বৰ কুৱেশ্যন। ফ'ৰ্থ নম্বৰ কুৱেশ্যন, জিকিৰত আধ্যাত্মিকতা আৰু নৈতিক শিক্ষাৰ দিশ কেনেদৰে দেখা যায়। ফ'ৰ্থ নম্বৰ কুৱেশ্যন। জিকিৰৰ মই বঢ়িয়াকৈ 4টা কুৱেশ্যন দিছোঁ, বঢ়িয়াকৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। আৰু মানে এইখিনি লং কুৱেশ্যনে দিছোঁ, জিকিৰৰ শ্বৰ্ট কুৱেশ্যন তোমালোকে ভালদৰে নিজে পঢ়ি উলিয়াই, যিহেতু এনে শ্বৰ্ট কুৱেশ্যন ইমান এটা টান নহয়, নিজে ভালদৰে উলিয়াই ল'ব পাৰিবা। তো এইবাৰ আহিল আমাৰ প্ৰহস্তি কবিতা, যোনটো থাৰ্ড নম্বৰ পয়েম। এইটোৰ ৰচক হৈছে লিখক হৈছে ৰঘুনাথ চৌধুৰী, আৰু ৰঘুনাথ চৌধুৰীৰ ঘৰ হৈছে আমাৰ ওচৰৰ এখন লাওফাৰা গাঁৱত। তো
তো বাদ দাওতো তো 1 নম্বৰ কোৱেশ্চন হ'ব আমাৰ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰণ দিয়া বা ব্যাখ্যা কৰা তো চোৱা যোনটো সুধাৰ শব্দ আছে না এইটো এটা মানে সৌন্দৰ্যৰ কথা বুজায় ক্লিয়াৰ তো 2 নম্বৰটো হৈছে কবিতাটোত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক কেনেকুৱা ৰূপত প্ৰকাশ পাইছে লিখা 2 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন হৈছে সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কি আহ্বান জনাইছে বুজাই লিখা 3 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন কবিতাটোত প্ৰকৃতিৰ কি ৰূপ প্ৰকাশ পাইছে আৰু কি কেনেকৈ মানুহক প্ৰশস্তি দিয়ে এই 4 নম্বৰ কোৱেশ্চন তো বাকি বৰা তোমালোকক মই অসমীয়াখনৰ বৰা ইম্পৰ্টেন্ট কোৱেশ্চন বৰাকে দি দিলো বৰগীতটো দিলো আৰু তাৰ লগতে প্ৰশস্তিত দিলো আৰু তাৰ লগতে আমি জিকিত জয় তিনটা বৰা চেপ্টাৰ কোনো ইম্পৰ্টেন্ট কোৱেশ্চন বৰাকে দি দিলো আৰু এইখিনি কোৱেশ্চন বৰা তোমালোকৰ প্ৰশ্ন মেজৰ এটা দুটা কোৱেশ্চন আছে আৰু তাৰ লগতে যিখিনি অতিৰিক্ত কোৱেশ্চন দিনা মাজৰ পৰা তাৰো কোৱেশ্চন আছে বৰাকে এইখিনি কোৱেশ্চন যদি ধৰা তুমি পঢ়ি যদি ভালদৰে এনে কোৱেশ্চন ক্লিয়াৰ কৰি বৰাকে হাফ ফেল এক্সাম দিবলৈ যোৱা না মকং বৰাকে মানে মিনিমাম কোৱেশ্চন মানে কৰিব পাৰিবা তো এইখিনি আছিল আজি ভিডিওটো যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ কৰি থৈ দিবা তাৰ নতুন সুন্দৰ ভিডিও আমি লগ কৰি আকৌ এবাৰ আৰু যদি এইখিনি যদি এনসাৰ লাগে না এইখিনি এনসাৰ খিনি মই দি দিম তোমরা কমেন্ট কৰিবা নেক্সট ভিডিও বনাই দিম তো আজিলৈ বাই বাই